ভাঙি দিম অসমৰ ড্ৰাইভাৰৰ ওপৰত হাত উঠালে হাত ভঙা হ'ব অসমৰ গাড়ীৰ ওপৰত আক্ৰমণ হ'লে আমিও গাড়ী আক্ৰমণ কৰিম আমি কি আক্ৰমণ কৰিব নোৱাৰো নেকি মেঘালয় শিলং আমাৰ বাবে খাই আছে মেঘালয় শিলং আমাৰ বাবে চলি আছে মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ অসমৰ বাবে চলি আছে পাহৰি গলে নহব শৃংখল চলিঘাই এই মুহূৰ্তত হুংকাৰ দিছে ৰাজপথত বহিলৈ গৰ্জন শৃংখল চলিঘাৰ মেঘালয় ইনসিডেন্টক লৈ এই মুহূৰ্তত শৃংখল চলিঘা হৰপ হৈছে শৃংখল চলিঘাই কলে কেনেবাকৈ যদি অসমৰ গাড়ীৰ ওপৰত আক্ৰমণ হয় আৰু ভাঙিম আৰু অসমৰ গাড়ীৰ ওপৰত যেটো আক্ৰমণ হৈছে গতিকে প্ৰত্যাক্ৰমণ হ'বই আমি কি গাড়ী ভাঙিব নোৱাৰো বুলি ভাবে নেকি হাত ভঙা হ'ব লৈ সবিস্তাৰে মুহূৰ্ত আটাইতকৈ ডাঙৰ আপডেট শৃংখল চলিঘাৰ ডাঙৰ মন্তব্য অসমৰ এটা ড্ৰাইভাৰৰ ওপৰত হাত লগালে হাত ভাঙি দিয়া হ'ব আমাৰ গাড়ী ভাঙিছে আমিও গাড়ী ভাঙিম আমি মেঘালয়ৰ গাড়ী ভাঙি দিম আমিও গাড়ী ভাঙিব নোৱাৰো বুলি ভাবিছে নেকি শৃংখল চলিঘাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমাৰ বাবে হে মেঘালয়ে শিলঙে খাই আছে আমাৰ বাবে চলি আছে মেঘালয় আমাৰ বাবে মেঘালয়ৰ পৰ্যটন চলি আছে গতিকে আমাৰ বাবে পৰ্যটক গৈ আছে মেঘালয়লৈ এই কথা পাহৰিলে নহব আক্ৰমণ কৰিছে যেতিয়া প্ৰত্যাক্ৰমণ হ'বই জোৰাবাটৰ মাজ ৰাস্তাত বহিলৈ শৃংখল চলিহাৰ গৰ্জন শৃংখল চলিহাই এই মুহূৰ্তত উদত্ত কণ্ঠৰে সকলোকে ক'লে যে হাত ভাঙি দিয়া হ'ব আমাৰ ড্ৰাইভাৰৰ ওপৰত হাত লগালে হাত ভঙা হ'ব আমাৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰিছে গতিকে প্ৰত্যাক্ৰমণ হ'ব গাড়ী ভঙা হ'ব কি ভাবিছে কি আমি গাড়ী ভাঙিব নোৱাৰো এটা ড্ৰাইভাৰৰ ওপৰত হাত উঠাওক আমি হাত ভাঙি দিম আমাৰ গাড়ী ভাঙিছে আমিও গাড়ী ভাঙিম শৃংখল চলিহাৰ গৰ্জন অসমৰ এটা ড্ৰাইভাৰৰ ওপৰত হাত লগালে হাত ভঙা হ'ব বুলি শৃংখল চলিহাই এই মুহূৰ্তত গৰ্জন কৰিছে শেহতীয়া বিগেষ্ট আপডেট এই মুহূৰ্তত আমি জনাই আছো কালিৰ দিনটোত মেঘালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মেঘালয়ত ফুৰিবলৈ যোৱা দুটা পৰিয়ালৰ এখন বাহনৰ ওপৰত হঠাৎ আক্ৰমণ কৰিছিল খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে বাহনখন উমাই পৰিছিল আৰু সেই বাহনখনৰ ওপৰত আক্ৰমণ কৰি কেনেধৰণে ভাঙি চুৰমাৰ কৰিছিল বাহনখন এই দৃশ্যাংশ সকলোৱে দেখিছিল আৰু ইয়াৰ পাছতে সমগ্ৰ অসমৰ প্ৰতিগৰাকী জনতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেঘালয় ইমান চল পাইছেনে যি মেঘালয় আমাৰ বাবে চলি আছে যি মেঘালয়ে আমাৰ বাবে পৰ্যটক পাইছে সেই মেঘালয়ে আজি পাহৰি গৈছে সকলোবোৰ সেই মেঘালয়ক উচিত শিক্ষা দিব লাগিব এটা ড্ৰাইভাৰৰ ওপৰত হাত উঠাওক হাত ভাঙি দিয়া হ'ব আমাৰ গাড়ী ভাঙিছে আমিও গাড়ী ভাঙিম আমি কি গাড়ী ভাঙিব নোৱাৰো বুলি ভাবিছে নেকি শৃংখল চলিহাই গৰ্জন কৰিছে আমাৰ বাবেহে মেঘালয় চলি আছে শিলঙে খাই আছে আমাৰ বাবেই মেঘালয় চলি আছে আমাৰ বাবে পৰ্যটন গৈ আছে এই মুহূৰ্তত শৃংখল চলিহাৰ গৰ্জন আক্ৰমণ কৰিছে যেতিয়া প্ৰত্যাক্ৰমণ হ'বই জোৰাবাটৰ মাজ ৰাস্তাত এনেকৈ বহি শৃংখল চলিহাই সংবাদ মাধ্যমক এনেধৰণে মন্তব্য কৰিছে অসমৰ এটা ড্ৰাইভাৰৰ ওপৰত হাত উঠাই দেখাওক হাত ভাঙি দিয়া হ'ব আমাৰ গাড়ী ভাঙিছে আমিও গাড়ী ভাঙিম আমি কি গাড়ী ভাঙিব নোৱাৰো বুলি ভাবিছে নেকি শৃংখল চলিহাই গৰ্জন কৰিছে আমাৰ বাবেহে মেঘালয় শিলঙে খাই আছে আমাৰ বাবেই মেঘালয় চলি আছে আমাৰ বাবেহে পৰ্যটক গৈ আছে মেঘালয়লৈ মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ কেনেকৈ চলি আছে অসমৰ বাবে আক্ৰমণ কৰিছে যেতিয়া প্ৰত্যাক্ৰমণ হ'ব ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব এই মন্তব্য কৰিছে শৃংখল চলিহাই অসমৰ এটা ড্ৰাইভাৰৰ ওপৰত আক্ৰমণ কৰি চাওক হাত ভাঙি দিয়া হ'ব আমিও গাড়ী ভাঙিম মেঘালয়ৰ গাড়ী ভাঙি দিম মন্তব্য কৰিছে শৃংখল চলিহাই ভাষ্য আছে এই মুহূৰ্তত শুনাব বিচাৰিছো নাই এবাৰ পৰা নহ'ব আৰু এবাৰ পৰা আমি কথা বতৰা বহিছে আমাৰ গাড়ীবোৰ কিয় ভাঙিছে সিহঁতি আৰু অসম চৰকাৰ ক'ত এতিয়া কথাবিলাক হৈছে কি গাড়ী আমি ভাঙিব নোৱাৰো নি হা মেঘালয়ত প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰো হা কিন্তু ইহঁতি সদায় আমাক মাৰি থাকিব ইয়াত আমি মেঘালয়ৰ চাকৰামি কৰিবলৈ ইয়াত থকা নাই আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে মেঘালয় যে খাই আছে শিলঙে যে খাই আছে আমাৰ ইয়াৰে ড্ৰাইভাৰ খিনিৰ কাৰণে খাই আছে আৰু এটা কথা অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি সিহঁতি হাত লগাই হাত ভাঙি দিয়া হ'ব ইয়াত গুণ্ডামি কৰিবলৈ দিয়া নহ'ব আৰু এটা কথা স্পষ্ট কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব আৰু
এটা কথা স্পষ্ট, বীৰ লাচিত সেনা অসমৰ পৰা আমি কৈ দিছো, এটা কথা কৈ দিছো, মেঘালয়ৰ পৰাও এখন গাড়ী, এখন গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহ'ব। আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব। সিহঁতি মাৰিব, আমি চাই থাকিম। হা, কথা হ'ল সিহঁতি মাৰিব, গাড়ী ভাঙিব, কলা কাপোৰ মাৰি মাৰি আমি চাই থাকিম। হা, এইবিলাক কাৰবাৰ নচলিব। হা, এইবিলাক কালা কাপোৰ পিন্ধিছিলে, আমি বগা কাপোৰ পিন্ধিব লাগিব। আমি শান্তিৰ প্ৰতীক, আমি অসমীয়া হওঁ। কলা আমি অসমীয়া হয়, কিন্তু মাৰ খাই জীয়াই থকা অসমীয়া আমি নহয় দেই। আমি ইয়াত বহিম, দৰকাৰ হ'লে ইয়াত ত্ৰিপাল তৰি দিয়া হওক। কোনো জিন্দাবাদ ক'ব নালাগে। দৰকাৰ হলে ইয়াত আমি ত্ৰিপাল তৰি দিম, ইয়াত বহিম। সিহঁতৰ গোটেই মানুহখিনিক এখন গাড়ীৰ পৰা যাব নিদিম। সকলো নিমাত আমি বহি থাকিম ন, আহিব লাগিব। নাই, এইবাৰ পৰা নহ'ব আৰু। এইবাৰ পৰা আমি প্ৰত্যেকবাৰে আমি আৰু অসমীয়া হৈ ইমান সহনীল, সদায় সহনীলে হৈ থাকিম নি? অসমীয়া জাতি, উদাৰ জাতি কওঁতে মাৰ খাই শেষ হৈছো। হা, সেইদিনা অৰুণাচলে মাৰিছে, হা, 18টাকে মানুহ গুলিয়াই মাৰিছে অৰুণাচলে। হা, এনেকে আমি জীয়াই থাকিম নি? এনেকে জীয়াই থকাৰ কোনো প্ৰশ্নই নাই। এতিয়া প্ৰথম প্ৰত্যাক্ৰমণটো হৈ লওক, তাৰ পৰা আহ্বান কৰিম। কথা বতৰাবোৰ হৈছে আমাৰ গাড়ীবোৰ কিয় ভাঙিছে সিহঁতি, আৰু অসম চৰকাৰ ক'ত? এতিয়া কথাবিলাক হৈছে কি, গাড়ী আমি ভাঙিব নোৱাৰো নি? হা, মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰো। হা, কিন্তু ইহঁতি সদায় আমাক মাৰি থাকিব। ইয়াত আমি মেঘালয়ৰ চাকৰামি কৰিবলৈ ইয়াত থকা নাই। আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে। মেঘালয় যে খাই আছে, শ্বিলঙে যে খাই আছে, আমাৰ ইয়াৰে ড্ৰাইভাৰ খিনিৰ কাৰণে খাই আছে। আৰু এটা কথা, অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি সিহঁতি হাত লগাই, হাত ভাঙি দিয়া হ'ব। ইয়াত গুণ্ডামি কৰিবলৈ দিয়া নহ'ব। আৰু এটা কথা স্পষ্ট, কোনো ড্ৰাইভাৰৰ কওনে? শৃংখল চলিহাৰ গৰ্জন, এনেধৰণে যোৰাবাটৰ ৰাজপথত মহিলাই শৃংখল চলিহাই গৰ্জন কৰিছে। অসমৰ এটা ড্ৰাইভাৰৰ ওপৰত হাত লগালে হাত ভাঙি দিয়া হ'ব। আমাৰ গাড়ী ভাঙিছে, আমিও গাড়ী ভাঙিম। আমি গাড়ী ভাঙিব নোৱাৰো বুলি ভাবিছে নেকি? আমাৰ বাবেহে মেঘালয়ে শ্বিলঙে খাই আছে, আমাৰ বাবেহে মেঘালয় চলি আছে, মন্তব্য কৰিছে শৃংখল চলিহাই। আমাৰ বাবেহে পৰ্যটক গৈ আছে মেঘালয়লৈ। আক্ৰমণ কৰিছে যেতিয়া প্ৰত্যাক্ৰমণ হ'বই। যোৰাবাটত মাজ ৰাস্তাত বহি গৰ্জন শৃংখল চলিহাই। মেঘালয়ৰ ঘটনাটো কেন্দ্ৰ কৰি মুহূৰ্ত ধৰা হৈছে দেখিবলৈ পোৱা গৈছে। মেঘালয়ৰ ঘটনা কেন্দ্ৰ কৰি শৃংখল চলিহাই গৰ্জন কৰিছে। কোনোপধ্যেই এই আক্ৰমণ মানি লোৱা নহ'ব, এই আক্ৰমণৰ প্ৰত্যুত্তৰ হ'ব, প্ৰত্যাক্ৰমণ হ'ব, মন্তব্য কৰিছে শৃংখল চলিহাই। আমাৰ গাড়ী ভাঙিছে, আমিও গাড়ী ভাঙিম। আমাৰ বাবেহে পৰ্যটক মেঘালয়লৈ গৈ আছে, গতিকে শিক্ষা দিব লাগিব। আক্ৰমণ কৰিছে যেতিয়া প্ৰত্যাক্ৰমণ হ'বই। যোৰাবাটত এয়া মাজ ৰাস্তাত এনেদৰে বহিলৈ শৃংখল চলিহাই গৰ্জন কৰিছে। অসমৰ এটা ড্ৰাইভাৰৰ ওপৰত হাত লগালে হাত ভাঙি দিম বুলি ক'লে শৃংখল চলিহাই। আমাৰ গাড়ী ভাঙিছে, আমিও গাড়ী ভাঙিম। আমি কি গাড়ী ভাঙিব নোৱাৰো বুলি ভাবিছে নেকি? আমাৰ বাবেহে মেঘালয়ে শ্বিলঙে খাই আছে, আমাৰ বাবেহে মেঘালয় চলি আছে, আমাৰ বাবেহে পৰ্যটন পাই আছে তেওঁলোকে, আমাৰ পৰ্যটক গৈ আছে। আৰু আক্ৰমণ কৰিছে যেতিয়া প্ৰত্যাক্ৰমণ হ'বই।
যোৰাবাটত মাজ ৰাস্তাত বহি লৈ গৰ্জন কৰিছে শৃংখল চলিহাই কি কৈছে আকৌ শুনক। খাই আছে বহিছে আমাৰ গাড়ীবোৰ কিয় ভাঙিছে সিহঁতি আৰু অসম চৰকাৰ ক'ত এতিয়া কথাবিলাক হৈছে কি গাড়ী আমি ভাঙিব নোৱাৰো নি হা মেঘালয়ত প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি জ্বলাই দিব পাৰো হা কিন্তু ইহঁতি সদায় আমাক মাৰি থাকিব হা হা ইয়াত আমি মেঘালয়ৰ চাকৰামি কৰিবলৈ ইয়াত থকা নাই আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে মেঘালয় যে খাই আছে শ্বিলঙে যে খাই আছে আমাৰ ইয়াৰে ড্ৰাইভাৰ খিনিৰ কাৰণে খাই আছে আৰু এটা কথা অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি সিহঁতি হাত লগাই হাত ভাঙি দিয়া হ'ব ইয়াত গুণ্ডামি কৰিবলৈ দিয়া নহ'ব আৰু এটা কথা স্পষ্ট কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব আৰু এটা কথা স্পষ্ট বীৰ লাচিত থানা অসমৰ পৰা আমি কৈ দিছো এটা কথা কৈ দিছো মেঘালয়ৰ পৰা এখন গাড়ী গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহ'ব আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব সিহঁতি মাৰিব আমি চাই থাকিম হা কথা হ'ল সিহঁতি মাৰিব গাড়ী ভাঙিব ক'লা কাপোৰ মাৰি আমি চাই থাকিম হা এইবিলাক কাৰবাৰ নচলিব হা এইবিলাক কালা কাপোৰ পিন্ধিছিলে আমি বগা কাপোৰ পিন্ধিব লাগিব আমি শান্তিৰ প্ৰতীক আমি অসমীয়া হয় কিন্তু মাৰ খাই জীয়াই থকা অসমীয়া আমি নহয় দেই আমি ইয়াত বহিম দৰকাৰে ইয়াত ত্ৰিপাল তৰি দিয়া হওক কোনো জিন্দাবাদ ক'ব নালাগে দৰকাৰ হলে ইয়াত আমি ত্ৰিপাল তৰি দিম ইয়াত বহিম সিহঁতৰ গোটেই মানুহখিনিক এখন গাড়ীৰ পৰা যাব নিদিম সকলো নিমাত আমি বহি থাকিম ন আহিব লাগিব নাই এইবাৰ পৰা নহ'ব আৰু এইবাৰ পৰা আমি প্ৰত্যেকবাৰে আমি আৰু অসমীয়া হৈ ইমান সদায় সহনীলে হৈ থাকিম নি অসমীয়া জাতি উদাৰ জাতি কওঁতে মাৰ খাই শেষ হৈছো হা সেইদিনা অৰুণাচলে মাৰিছে হা 18টাকে মানুহ গুলিয়াই মাৰিছে অৰুণাচলে হা হা এনেকে আমি জীয়াই থাকিম নি এনেকে জীয়াই থকাৰ কোনো প্ৰশ্নই নাই এতিয়া প্ৰথম প্ৰত্যাক্ৰমণটো হৈ লওক তাৰ পৰা আহ্বান কৰিম